মাতি গীত গাই কিমান কি গতিকে এই কিছুদিন ধৰি আন্দোলনৰ সময়ত জুবিন গাৰ্গ আৰু বিপিন চাওডাঙে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলে, মানে লগ কৰিছিলে। সেই লগ কৰাৰ বিষয় লৈ ৰাজীৱ হদিয়ে কি ক'লে এই ভিডিঅ'টো আপোনালোকে চাওকচোন। সেই আন্দোলনৰ সময়ত 2019 চনৰ কথা। আৰু এতিয়া এই ভিডিঅ'টো আপোনালোকে চাওকচোন বাৰু কি কৈছিলে ৰাজীৱ হদিয়ে, মানে জুবিন গাৰ্গ আৰু বিপিন চাওডাঙৰ কথা কি ক'লে আপোনালোকে ভালকৈ ভিডিঅ'টো চাই লওক, জানিব পাৰিব। এই কিছুদিন ধৰি ফেচবুক খুলিব নোৱাৰি, বিতৰ্কৰ বিভিন্ন ধৰণৰ বিতৰ্কৰ। গতিকে আমাৰ শিল্পী সমাজৰ, মইতো শিল্পী নহয় বাৰু, মই গান গাবলৈ শিকিছোঁ, গাবলৈ চেষ্টা কৰিছোঁ। জাতিটোক ভাল পাওঁ বাবে জাতি মাতি গীত গাওঁ, ভাল পাওঁ। মই জাতি মাতি গীত গাই কিমান কি কৰিব পাৰিছোঁ সেইটো পাছৰ কথা, সেইটো ৰাইজে বিচাৰ কৰিব। এতিয়া কথাটো হ'ল, কিছুদিনৰ আগতে আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াই মুখ্যমন্ত্ৰীক লগ কৰিলে। কি কাৰণে লগ কৰিলে সেইটো তেখেতে জানিব, বা তেখেতে ইতিমধ্যে স্পষ্টীকৰণ দিছেও। গতিকে মই বিতৰ্ক কৰিবলৈ কথাবিলাক কোৱা নাই, মই বিশেষ এটা কাৰণত কৈছোঁ। তেখেতে লগ কৰিলে, তাৰ কিছুদিনৰ পাছত আকৌ আমাৰ শ্ৰদ্ধাৰ মোৰ ককাইদেউ বিপিন চাওডাঙদেৱে কিবা এটা কাৰণত মুখ্যমন্ত্ৰীক লগ কৰিলে। গতিকে এই বিষয়কেইটাক লৈ ফেচবুক উত্তাল হৈ আছে। গতিকে কি কাৰণে লগ কৰিলে মই তেখেতলোকৰ সপক্ষে ক'বলৈ যোৱা নাই, তেখেতলোকৰ বিপক্ষে মই ক'বলৈ নাযাওঁ। কিন্তু এটা কথা ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী যিহেতু ৰাইজৰ মুখ্যমন্ত্ৰী, গতিকে যিকোনো মানুহে লগ কৰিব পাৰে বুলি মই ভাবোঁ। কিন্তু কথাটো হ'ল, যিহেতু আমি কাৰ বিৰোধ কৰি আছোঁ ডিচেম্বৰ মাহৰ পৰা, মই এটা কথা কওঁ, মই যদি কেনেবাকৈ মুখ্যমন্ত্ৰীক লগ পাওঁ, নিশ্চয়কৈ মই প্ৰথমতে কিন্তু কাৰ কথাখন সুধিম, কাৰ বিষয়ে সুধিম, কাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাহে মই সুধিম প্ৰথমতে। সেইটো কিন্তু স্পষ্ট কথা। আৰু যি কি নহওক, মই আশা ৰাখিছোঁ এই বিতৰ্কৰ অতি সোনকালে অন্ত পৰক। যিহেতু জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ, ঠিক তেনেকৈ বিপিন চাওডাঙৰ আমাৰ অসমৰ সম্পদ। গতিকে অকল শিল্পীসকলেই যে লগ কৰিছে তেনেকুৱা নহয়। এনেকুৱা বহুত নেতা আছে, কা আন্দোলন কৰা এনেকুৱা বহু নেতা আছে, যিয়ে মনে মনে গৈ বিজেপি নেতা, পালি নেতাসকলক বা মুখ্যমন্ত্ৰীকো লগ কৰিছে, নকৰা নহয়। সেইটো আপুনিও জানে, ময়ো জানো, সকলোৱে জানে। হয়তো কোনোবা লুকা চুৰি কৰি কৰিছে, কোনোবা দেখা দেখি কৰি কৰিছে। এতিয়া মই বিপিন দা বা জুবিন দাৰ মই সপক্ষে ক'বলৈ যোৱা নাই, কাৰণ মই তেওঁলোকৰ বিৰুদ্ধেও মই ক'বলৈ যোৱা নাই, কাৰণ ইমানখিনি মোৰ ধৃষ্টতাও মোৰ নাই তেওঁলোকৰ বিৰুদ্ধে কিবা কোৱা। গতিকে গঠনমূলক সমালোচনা হ'ব লাগে। ফেচবুকটো খুলিব নোৱাৰি, দেখিবলৈ পাইছোঁ। বাৰু যি কি নহওক, যদি সঁচাকৈয়ে যদি বেয়া মনোভাৱ লৈ যদি কোনোবাই মুখ্যমন্ত্ৰী বা নেতা, পালি নেতাসকলক যদি লগ কৰিছে, কিবা এটা আশাত, কিবা এটা হোৱাৰ আশাত বা কিবা এটা পোৱাৰ আশাত যদি কোনোবাই লগ কৰিছে, তেওঁলোকৰ কাৰণে এটা গীত এই মুহূৰ্তত গাব খুজিছোঁ। আৰু হয়তো কোনোবাই ভাবিব পাৰে জুবিন দা আৰু বিপিন দাৰ কাৰণে গাইছোঁ, নহয়। মই পুনৰ কৈছোঁ, সেইসকলৰ কাৰণে গাব খুজিছোঁ যিসকলে ৰাইজক আন্ধাৰত ৰাখি নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ চৰকাৰৰ নেতা, পালি নেতাসকলক লগ কৰিছে ৰাইজৰ অজ্ঞাতে, তেওঁলোকৰ কাৰণেহে গাব খুজিছোঁ। আৰু গীতটো লিখিছে আমাৰ সকলোৱে শ্ৰদ্ধাৰ লোহিত গগৈ ককাইদেৱে। তেখেতে মোক দিছিলে গীতটো, ৰাজীৱ পাৰিলে গাবাচোন ক'ৰবাত। গতিকে আজি সুবিধা পাওঁতে গীতটো অকণমান গুণগুণাব খুজিছোঁ, যাতে কোনো ভুল নুবুজে দেই।
দিনত হলে মুৰ্দাবাদ ৰাতি হলে জিন্দাবাদ দিনত হলে মুৰ্দাবাদ ৰাতি হলে জিন্দাবাদ আভুৱা ভৰি তই সোণালী নুকা এয়াই নেকি জাতীয়তাবাদ নে এয়াই নেকি সুবিধাবাদ দিনত হলে মুৰ্দাবাদ ৰাতি হলে জিন্দাবাদ দিনত হলে মুৰ্দাবাদ ৰাতি হলে জিন্দাবাদ আভুৱা ভৰি তই সোণালী নুকা এয়াই নেকি জাতীয়তাবাদ এয়াই নেকি সুবিধাবাদ প্ৰকৃত স্বৰূপ এয়াই নে তোৰ দেখিহে হলো হতবাদ দেখিহে হলো হতবাদ দিনত হলে মুৰ্দাবাদ ৰাতি হলে জিন্দাবাদ লুটি বাগৰ মাৰে ইলুটি শিলুটি লুটি বাগৰ মাৰে ইলুটি শিলুটি যেন মাছৰে চিতল মাছ ভোকত থাকিলেও নেখাই যে ঘাঁহ ভোকত থাকিলেও নেখাই যে ঘাঁহ এয়াহে প্ৰকৃত বনৰে বাঘ সেয়াহে প্ৰকৃত বনৰে বাঘ দিনত হলে জিন্দাবাদ দিনত হলে মুৰ্দাবাদ ৰাতি হলে জিন্দাবাদ দিনত হলে মুৰ্দাবাদ ৰাতি হলে জিন্দাবাদ নিমাখিত জনগণ বৰ অবুজন নিমাখিত জনগণ বৰ অবুজন আছিলে তোৰে আঘাত আছিলে তোৰে আঘাত দুই নাও দুই ভৰি কিয়নো তই দিলি দুই নাও দুই ভৰি কিয়নো তই দিলি গছত তুলি গুৰি কাটিলি সানিলি তই বজ্ৰাঘাত সানিলি তই বজ্ৰাঘাত দিনত হলে মুৰ্দাবাদ ৰাতি হলে জিন্দাবাদ ৰাতি হলে জিন্দাবাদ দিনত হলে মুৰ্দাবাদ আভুৱা ভৰি সোণালী নুকা এয়াই নেকি তোৰ জাতীয়তাবাদ নে এয়াই নেকি তোৰ সুবিধাবাদ প্ৰকৃত স্বৰূপ এয়াই নেকি তোৰ দেখিহে হলো হতবাদ দেখিহে হলো হতবাদ দেখিহে হতবাদ ধন্যবাদ গতিকে লোহিত গগৈদেৱে লিখা গীত তেখেতে কালি লিখিছে গীতটো গতিকে অকণমান গীতটো গুণগুণালো ভাল লাগিলে বুলি গীতটো আচলতে ভাল লাগিলে সেইকাৰণে মই আপোনালোকৰো নিশ্চয় ভাল লাগিব সুৰটো কৰা নাই ভালকৈ মই এনেই অকণমান গাই দিলোঁ বাৰু যি কি নহওক শ্ৰীমত শ্যাম মজা ধন্যবাদ আৰু আমাৰ সন্তোষে লিখিছে আজি শিয়াল সভাপতি কৰেনো নিপতি বিয়নী মেললৈ গ'ল গীতটো মই ঠিক আগতে গোৱা নাই তথাপিও গাবলৈ অকণমান চেষ্টা কৰিছোঁ দেই অকণমান গাম সন্তোষৰ অনুৰোধক সন্মান জনাব বিচাৰিছোঁ চৰ্দাৰ মহেন্দ্ৰ হাজৰিকাদেৱৰ এটা খুব জনপ্ৰিয় গীত
গীতটো আছিলে নেকি মোৰ লগত গীতটো গাবলৈ চেষ্টা কৰিম আমাৰ হেৰি অনুৰোধক মোৰ ঠিক পাহৰিছোঁ গীতটো অকণমান পাছত গাবলৈ নিশ্চয় চেষ্টা কৰিম